নুমলীগড়ত জনাঞ্চলত বোকা খেলাত ব্যস্ত এজাক হাতী কণমানি হাতী পোৱালীক খুৰেৰে ঠেলি বাগিচাৰ নলা হোলা পাৰ কৰিছে মাতৃয়ে নুমলীগড়ৰ মৰঙী চাহ বাগিচা আৰু দৈগ্ৰুং চাহ বাগিচাৰ দৃশ্যয়া খাদ্যৰ সন্ধানত চাহ বাগিচাত আশ্ৰয় লোৱা হাতী নামিছে বোকাত নিউজ লাইভৰ কেমেৰাত বন্দী হ'ল এই সুন্দৰ দৃশ্য খাদ্যৰ সন্ধানত বনাঞ্চলৰ এই জনাঞ্চলত এইদৰে ধপলি ফুৰিছে হাতীয়ে আৰু এই সন্দৰ্ভত সবিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক বিনন ফুকনে হয় চাহ বাগিচাৰ হোলাত এই মুহূৰ্তত এজাক বনৰীয়া হাতীয়ে আশ্ৰয় লৈছে মই প্ৰথমতে প্ৰবীণক সেই দৃশ্যাংশ দেখুৱাবৰ বাবে অনুৰোধ কৰিছোঁ যথেষ্ট সংখ্যক হাতীয়ে এই হোলাত এনেধৰণে আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে আৰু দিনৰ ভাগত এনেধৰণে চাহ বাগিচাৰ হোলা বা ইয়াৰ যি মুকলি অংশ সেই মুকলি অংশত আশ্ৰয় লোৱা হাতীজাকে নিশা হ'লে গ্ৰামাঞ্চললৈ প্ৰৱেশ কৰে আৰু ৰাইজৰ যথেষ্ট ক্ষতি কৰে কিন্তু এই মুহূৰ্তত হাতীজাকে দেখা গৈছে যে চাহ বাগিচাৰ হোলাত থকা কিছু বোকা বা পানীৰ সৈতে এনেধৰণে খেলি থকা দেখা গৈছে খুব শান্ত শিষ্ট হৈ জিৰণি লৈছে যথেষ্ট সংখ্যক পোৱালি আছে আৰু আমি দেখিবলৈ পাইছোঁ যে হাতীৰ গোটেই গাটো বোকাৰে লুতুৰি পুতুৰি হৈ আছে এটা খুব সুন্দৰ দৃশ্য আৰু খাদ্যৰ সন্ধানত আজি বহুদিন ধৰি এই হাতীৰ জাকটোৱে দৈগ্ৰুং আৰু মৰঙী চাহ বাগিচাত আশ্ৰয় লৈছে আৰু দেখা যায় যে বহু সময়ত এই হাতী জাকটোৱে চাহ বাগিচাৰ যিসমূহ হোলা বা নলা সেই নলা বা হোলা পাৰ হোৱাৰ সময়ত আচলতে যথেষ্ট কষ্ট হয় কিন্তু তথাপিও হাতী জাকটোৱে এই চাহ বাগিচা অঞ্চলসমূহতে বিচৰণ কৰি থাকিব বিচাৰে কাৰণ বনাঞ্চল যিহেতু সংকুচিত হৈছে খাদ্যৰ অভাৱ ঘটিছে গতিকে এনেধৰণে চাহ বাগিচাসমূহেই আশ্ৰয়স্থল হিচাপে বাছি লোৱা দেখা গৈছে আৰু কষ্ট পালেও হাতী জাকটোৱে চাহ বাগিচাসমূহ এৰিব খোজা নাই বা ইয়াৰ হোলাসমূহ এৰি যাব নিবিচাৰে যথেষ্ট সংখ্যক পোৱালি আছে আৰু ইতিমধ্যে আমাৰ কেমেৰাত দৃশ্য বন্দী হৈছে যে কি ধৰণে পোৱালি হাতীসমূহ ডাঙৰ হাতীয়ে আচলতে উঠাই হোলাৰ পৰা উঠাই পাৰলৈ লৈ যায় বা কেনেধৰণে এই চাহ বাগিচা অঞ্চলত বিচৰণ কৰাত পোৱালিসমূহক ডাঙৰ হাতীয়ে সহায় কৰে কিছু নান্দনিক দৃশ্য আমাৰ কেমেৰাত বন্দী হৈছে আমি সেয়া দেখুৱাৰ চেষ্টা কৰিছোঁ আৰু এই মুহূৰ্তত বোকাৰে লুতুৰি পুতুৰি হৈ বোকাৰে সৈতে খেলা কৰা দেখা গৈছে এই বৃহৎ হাতীৰ জাকটোৱে আৰু উল্লেখ কৰিব লাগিব যোৱা প্ৰায় এটা মাহ ধৰি মৰঙী চাহ বাগিচা দৈগ্ৰুং চাহ বাগিচা লেটেকুজান চাহ বাগিচা আৰু ইয়াৰ কাষতে থকা বগীজান চাহ বাগিচাত বগীধলা চাহ বাগিচাত এই হাতীৰ জাকটোৱে এনেকৈ আশ্ৰয় লৈছে খাদ্য বিচাৰি বিচৰণ কৰিছে এখন চাহ বাগিচাৰ পৰা আন এখন চাহ বাগিচালৈ এনেধৰণে বিচৰণ কৰি ফুৰে আৰু সমীপৰ অঞ্চলসমূহৰ লৈ নিশা হ'লে হাতী জাকটো প্ৰৱেশ কৰে বহু সময়ত ঘৰ দুৱাৰ ক্ষতি কৰা দেখা যায় এই মুহূৰ্তত বোকাৰে খেলা কৰা আমি সেই নান্দনিক দৃশ্য দেখুৱাৰ চেষ্টা কৰিছোঁ আৰু সমান্তৰালভাৱে ইতিমধ্যে আমাৰ কেমেৰাত বন্দী হৈছে আমি উল্লেখ কৰিছোঁ যে নলা পাৰ হোৱাৰ সময়ত চাহ বাগিচাৰ যিসমূহ নলা থাকে স্থায়ী নলা সেই নলা পাৰ হোৱাৰ সময়ত পোৱালি হাতীসমূহ পাৰ কৰি দিয়াৰ ক্ষেত্ৰত ডাঙৰ হাতীয়ে যথেষ্ট সহায় কৰে খুৰেৰে ঠেলি আগবঢ়াই লৈ যায় এনেবোৰ দৃশ্য আমাৰ কেমেৰাত বন্দী হৈছে এই মুহূৰ্তত বোকাৰে লুতুৰি পুতুৰি হৈ থকা সেই হাতী জাকটো আমি দেখুৱাৰ চেষ্টা কৰিছোঁ কেমেৰা পাৰ্চন প্ৰবীণ আছে প্ৰবীণে সেই সামগ্ৰিক দৃশ্য নিউজ লাইভৰ দৰ্শকক দেখুৱাইছে আৰু পুনৰ কৈছোঁ যে যথেষ্ট সংখ্যক পোৱালি এই হাতী জাকটোত আছে আৰু পোৱালি থকাৰ কাৰণেই হাতী জাকটো এই বাগিচাসমূহ এৰিব বিচৰা নাই কাৰণ বাগিচাত তেওঁলোকে উপযুক্ত খাদ্য লাভ কৰিবলৈ সক্ষম হৈছে যিহেতু বাগিচাৰ যিসমূহ হোলা সেই হোলাসমূহত ঘাঁহ বন যথেষ্ট আছে সমান্তৰালভাৱে ইয়াত পানী আছে গতিকে সেইবাবেই এই বাগিচাসমূহ এৰিব বিচৰা নাই আৰু লগে লগে উল্লেখ কৰিব লাগিব যে বাগিচাত আশ্ৰয় লোৱা হাতী জাকটোৰ কাৰণে বহু সময়ত চাহ শ্ৰমিকসকল কাম কৰাৰ ক্ষেত্ৰতো বিপদৰ সন্মুখীন হয় তথাপিতো উপায় নাই মানুহেও আজি তাৰিখত বুজিবলৈ চেষ্টা কৰিছে যে খাদ্যৰ বাবে হাতী জাকটোৱে এনেধৰণে বিচৰণ কৰে বা আশ্ৰয় লয় চাহ বাগিচা ধন্যবাদ জনাইছোঁ বিনন ফুকন